গাইজ নমস্কাৰ মই ইলাবৰ হয় আপোনালোকৰ ওচৰৰ অন্য এটা ভিডিঅ' লৈ আহিলোঁ আজি দুপৰীয়াৰ আৰু ৰাতিপুৱাৰ সাজত মই কি বনাম আপোনালোকক দেখাই আছোঁ বোলক লগতে মই টিফিনো লৈ যাব লাগে যে তাৰ কাৰণে দুই টাইমৰ একেলগে বনাম বলকচোন মোৰ কিটচেনত বনোৱাৰ আগতে চাহ একাপ বনাই খাই লওঁ এটা চাইডে দালি বইল কৰি আছোঁ লগত এয়া চাহ বনাই আছোঁ খাৱাৰ কাৰণে ৰাতিপুৱাৰ আৰু দুপৰীয়াৰ সাজত টিফিনত নিয়াৰ কাৰণে বনাইছোঁ মুগ মচুৰ মিলাই কেনে দালি তাৰপিছত বিলাহী এটা দি দিছোঁ দালিতে বিলাহী এটা এড কৰি দিছোঁ লগত ইফালে গ্ৰীণ টি বনাই লৈছোঁ লগত কণী দুটা ভাতত দিম এয়া উৰহীটো কোনে কোনে চিনি পায় কাৰণ সেইদিনা মই 80 টকা দি কিনে আনিছিলোঁ 2 মুঠি এইখিনিয়ে ওলাইছে আৰু এই লাই পাত সেইদিনা বেলতলৰ পৰা নাই এইখিনিও এয়ে ভাজি বনাম এই দিম আলু নেডুছ এয়া লাই পাতৰ লগত এইটো গুটিটো ধুনীয়াকৈ ভাজি বনাম আৰু কণী ভাতত দিম এইটোৱে আজি দুপৰীয়া আৰু ৰাতিপুৱাৰ সাজ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ কিমান আৰু বনাই দেখাম আপোনালোকে ভিডিঅ'বিলাক চাবচোন মৰম দিব যেনে তেনে মই জানুৱাৰী 1 তাৰিখে খোলা ইউটিউব চেনেল কালিহে যায় ডিচেম্বৰৰ 6 তাৰিখে 100 ফলোৱাৰ্ছ হৈছে আপোনালোকে আকৌ মৰম দিব বুলি মই আশা কৰিছোঁ আজি বনোৱাটো নেদেখাওঁ বহুত কাম কিবা কিবি কৰিব লগা আছে ডিউটিও আছে আজি দুপৰীয়াৰ আৰু ৰাতিপুৱাৰ সাজ আহাৰ এইটো দিয়ে কৰিম আপোনালোকে যদি মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ইণ্টাৰেষ্টিং হয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই বাই